ডাইৰেক্ট 3000 টকা এই মেচিনটো লৈ যাবলৈ পাৰিব। এই মেচিনটোৰ লগত আমি দি আছো এটা কাল্টিভেটৰ দি আছো, লগতে এটা নাঙল দিম, এটা লেবেলাৰ দিম, 32 ব্লেডৰ ৰোটাভেটাৰ ফ্ৰী পাব। 5000 টকা লৈ যাব পাৰিব মেচিনটো। এপিনে আছে 12 HP, এপিনে আছে 9 HP, এপিনে আছে 8 HP হোণ্ডা ইঞ্জিনৰ পাৱাৰ টিলাৰ। যদি আপোনালোকে হোণ্ডা ইঞ্জিনৰ পাৱাৰ টিলাৰ লয় 10-15 বছৰলৈকে একো নহয়। অসমৰ বাহিৰৰ পৰা এতিয়া আপোনালোকে মেচিন ল'বনে নালাগে, অসমৰ আপোনালোকে নগাঁও জিলাতে এনে ধৰণৰ মিনি পাৱাৰ টিলাৰ পাই যাব। আপোনালোকে দেখিব পাৰিছে কিমান ধুনীয়াকে মাটি পুৰা গুৰি কৰি দিছে। চাওক টান মাটি পুৰা গুৰি কৰি দিছে, দেখিব পাৰিছে পুৰা হাৰ্ড মাটি হয়। 1 বছৰ ধৰি কোনো ধৰণৰ হাল বোৱা নাছিলে, খেতি কৰা নাছিলে, হাৰ্ড মাটি পুৰা গুৰি কৰি দিছে এইখন পাৱাৰ টিলাৰ জৰিয়তে। কিমান ধুনীয়াকে গুৰি কৰিছে দেখিছে। চাওক ইমান ফুট খান্দিছে, ইমান ফুট পৰ্যন্ত খান্দি দিছে এইটো মেচিনৰ জৰিয়তে। 2 নম্বৰ গিয়াৰ লগাই দিলো, 2 নম্বৰ গিয়াৰত চাওক মেচিনে পুৰা মাটি পুৰা গুৰি কৰি দিছে। আপোনালোকে দেখিব পাৰিছে 2 নম্বৰ গিয়াৰৰ মেচিনৰ শক্তি চাওক। 12 HPৰ বুল মডেল হয়। এটা মেচিনতে আপোনালোকে বোকা মাটিটো হাল বাবলৈ পাৰিব। যেতিয়া আপোনালোকে হাল বাব ইয়াতে স্প্ৰিং থকাৰ কাৰণে ভাইব্ৰেচন নহয়, এতিয়াৰ পৰা খেতিয়কসকলৰ হাতত কষ্ট নহয়। গোটেই কেইটা মডেলতে আমাৰ পিটিঅ চাপ আছে। এই পিটিঅ চাপটো থকাৰ কাৰণে ধান কটা আপোনালোকে ৰিপাৰৰ ব্লেড লগাই পেলাই ধানো কাটিবলৈ পাৰিব ধান কটাৰ সময়ত। আৰু ৱাটাৰ পাম্প, স্প্ৰে পাম্প গোটেই কেইটাতে আপোনালোকে লগাবলৈ পাৰিব। আৰু মোৰ লগত এজন দাদা আছে, তেখেতে এখন পাৱাৰ টিলাৰ ল'ম বুলি কৈছে। নমস্কাৰ দাদা। আগতে মই খৰিয়া খেতি কৰিছিলো, 6 মাহৰ বেছি হৈ গ'ল। এতিয়াতো বহুত টান, ল'ৰা ছোৱালী বিলাকে ক্ৰিকেট খেলে, ফুটবল খেলি থাকে, যথেষ্ট বহিও গৈছে। এখন মই নিজে ৰাখিয়ে দিম এইখনৰ ভিতৰত। এখন সৰু সৰু খেতিয়কো আছে বহুত, 2-3 বিঘা মাটি আছে, কাৰোবাৰ 5 বিঘা মাটি আছে। সেই অনুযায়ী ট্ৰেক্টৰ এখন ল'লে নিজেই কৰিব পাৰিব। আমি এখন ট্ৰেক্টৰ ভাড়া কৰি আনি বিঘা হিচাপে পইচা লয়, ট্ৰেক্টৰত পইচা দিওঁতে গুচি যায়। এতিয়া যদি আমি এখন লওঁ 1 লিটাৰ তেলত আমাৰ কিমান যায়? মাত্ৰ আপোনাৰ 700 ml লাগে 1 বিঘা যদি মাটিত হাল বায়। 60-70 টকাত আমাৰ 1 বিঘা মাটি হৈ আছে। আমি ট্ৰেক্টৰ এখনত কৰালে 500 টকা মিনিমাম, আকৌ 1 চাহত তেনেকুৱা মই 10 চাহ দিব পাৰিম 500 টকা। ট্ৰেক্টৰ বিচাৰি এতিয়াৰ পৰা হাবাথুৰি খাবলগীয়াও নহয়। 1 বিঘা মাটি হাল বাবলৈ সিহঁতে আহিবলৈ টান পায়। এতিয়া যদি মোৰ এখন থাকিলহেঁতেন টকা 200-300 টকাত মোৰ চাহো দিলোহেঁতেন, সৰিয়হ পেলাই দিলো। আকৌ তাৰ উপৰিতো ইয়াত পানী মাৰা ঔষধ মাৰা ব্যৱস্থাও আছে। সাধাৰণ এটা মানুহে এমাউণ্টটো 1 বছৰত ওলাই যাব। মিনি পাৱাৰ টিলাৰ এতিয়াৰ পৰা অসমৰ নগাঁও জিলাতে আহি গ'ল এনে ধৰণৰ সৰু সৰু মিনি পাৱাৰ টিলাৰ। আগতে মই অসমৰ বাহিৰত গৈ পেলাই মিনি পাৱাৰ টিলাৰৰ ভিডিঅ' বনাইছিলো, আৰু মোৰ ভিডিঅ' চাই পেলাই অসমৰ বহু খেতিয়কে পাৱাৰ টিলাৰ কিনিছে। আৰু এই যি পাৱাৰ টিলাৰ মই আনিছো, এই পাৱাৰ টিলাৰ সম্পূৰ্ণ হোণ্ডা ইঞ্জিনৰ হয়। এপিনে আছে 12 HP, এপিনে আছে 9 HP, এপিনে আছে 8 HP আৰু এপিনে হৈছে 8 HP। সকলো টাৰ্বো ইঞ্জিনৰ হয়, হোণ্ডা ইঞ্জিনৰ পাৱাৰ টিলাৰ। যদি আপোনালোকে হোণ্ডা ইঞ্জিনৰ পাৱাৰ টিলাৰ লয় 10-15 বছৰলৈকে একো নহয়। অসমৰ বাহিৰৰ পৰা এতিয়া আপোনালোকে মেচিন ল'বনে নালাগে, অসমৰ আপোনালোকে নগাঁও জিলাতে এনে ধৰণৰ মিনি পাৱাৰ টিলাৰ পাই যাব। আৰু অসমত বহুত বহিৰাজ্যৰ পৰা আহি পেলাই পাৱাৰ টিলাৰ বিক্ৰী কৰি আছে, সেইসমূহে আজি দোকান খুলিছে। কাইলৈ যাবগে মেচিন বেয়া হ'লে আপোনালোকক কোনে ঠিক কৰি দিব। মই যিহেতু বহু বছৰৰ পৰা পাৱাৰ টিলাৰৰ ভিডিঅ' বনাই আছো, মেচিনটো লোৱাৰ পিছত যদি কিবা কাৰণত বেয়া হয় সম্পূৰ্ণ সাৰ্ভিসিং সুবিধা আমাৰ দোকানতে উপলব্ধ আছে। গতিকে নিশ্চিন্ত মনেৰে আপোনালোকে আমাৰ পৰা মেচিন ল'বলৈ পাৰিব। এইটো হৈছে বুল মডেল, 12 HPৰ বুল মডেল হয়। এটা মেচিনতে আপোনালোকে বোকা মাটিটো হাল বাবলৈ পাৰিব। পথাৰৰ যি হাৰ্ড মাটি হয়, এই হাৰ্ড মাটি মানে বহুত বছৰ হ'ল এতিয়ালৈকে হাল বোৱা নাই, এই মাটিত আপোনালোকক এই হোণ্ডা ইঞ্জিনৰ জৰিয়তে হাল বাই দেখাবলৈ চেষ্টা কৰিম। এখন 12 HPৰ মেচিন হয়। এই পাৱাৰ টিলাৰৰ জৰিয়তে আপোনালোকে 40 ব্লেডৰ ৰোটাভেটাৰ সম্পূৰ্ণ ফ্ৰী পাব, লগতে আপোনালোকে এটা নাঙল ফ্ৰী পাব, লগতে লেবেলাৰ ফ্ৰী পাব, আৰু এটা কাল্টিভেটৰ পাব। আৰু এইটো হৈছে হোণ্ডা ইঞ্জিনৰ 2400 DS মডেল হয়। এখন 9 HPৰ হয়, খুব দমদাৰ এটা মেচিন হয়। আৰু আগৰ যোনসমূহ পাৱাৰ টিলাৰ আছিলে কোনো ধৰণৰ স্প্ৰিং নাছিলে, এতিয়া ইয়াতে দুডালকে স্প্ৰিং দিয়া হৈছে, চকাৰ দিয়া হৈছে। চকাৰ দিয়াৰ কাৰণে মানে হাতত ভাইব্ৰেচন নহয়। যেতিয়া আপোনালোকে হাল বাব ইয়াতে স্প্ৰিং থকাৰ কাৰণে ভাইব্ৰেচন নহয়, এতিয়াৰ পৰা খেতিয়কসকলৰ হাতত কষ্ট নহয়। আৰু এইটো হৈছে 1150 মডেলৰ হয়। ইয়াতে সিংগল এডাল চকাৰ দিয়া হৈছে, সিংগল চকাৰ দিয়াৰ কাৰণে এখনতো কোনো কাৰণত ভাইব্ৰেচন নহয়। চাওক যেতিয়া আপোনালোকে হাল বাব এতিয়া হাতত মানে ভাইব্ৰেচন নহয়, খেতিয়কৰ কষ্ট নহয়। লগতে এখনত নাই, এখন যিহেতু অকমান কম বাজেটৰ হয় সেইটো কাৰণে এখনত চকাৰ দিয়া হোৱা নাই, কিন্তু এখনো ভাল মডেল হয়, এখনো আপোনালোকে ল'ব পাৰে। ইয়াতে পিটিঅ চাপ দিয়া হৈছে দেখিছে। গোটেই কেইটা মডেলতে আমাৰ পিটিঅ চাপ আছে। এই পিটিঅ চাপটো থকাৰ কাৰণে ধান কটা আপোনালোকে ৰিপাৰৰ ব্লেড লগাই পেলাই ধানো কাটিবলৈ পাৰিব ধান কটাৰ সময়ত, আৰু হাল বাবতো পাৰিব। এতিয়া আপোনালোকক হাল বাই দেখাব চেষ্টা কৰিম, লগতে নলা বনাই দেখাব চেষ্টা কৰিম, মাটি সমান কৰি দেখাব চেষ্টা কৰিম। লগতে এটা বেড মেকাৰ আছে, আলি বনাব পাৰিব, পথাৰৰ আলি বান্ধিবলৈ পাৰিব এইটো বেড মেকাৰ লগাই পেলাই। আৰু ৱাটাৰ পাম্প, স্প্ৰে পাম্প গোটেই কেইটাতে আপোনালোকে লগাবলৈ পাৰিব। আৰু এইটোতো চিষ্টেম দিয়া হৈছে। এই পাৱাৰ টিলাৰখনৰ জৰিয়তেও ৱাটাৰ পাম্প লগাবলৈ পাৰিব, ধান কটা ব্লেড লগাই পেলাই ধান কাটিব পাৰিব, লগতে স্প্ৰে পাম্পো লগাবলৈ পাৰিব। এখনতো আছে পিটিঅ চাপ, আৰু এখনতো দিয়া হৈছে পিটিঅ চাপ।
দেখিব পাৰিছে আৰু এখনতো গিয়াৰ বক্সটো ডাঙৰ আছে যদি আপোনালোকে বুকা মাটিত হাল বাও বুলি ভাবিছে দ মাটিত হাল বাও বুলি ভাবিছে এই দুটা মডেল আপোনালোকে ল'ব পাৰে 2400 DS হয় এটো মডেল হৈছে আপোনাৰ বুল মডেল বুলি কয় 12 HP হয় গুটেই কেইটা পেট্ৰল ইঞ্জিনৰ হয় ডিজেল ইঞ্জিন বহুতে লয় কিন্তু ডিজেল ইঞ্জিন যদি লয় নহলে মেচিনটো সোনকালে বেয়া হৈ যায় গতিকে পেট্ৰল ইঞ্জিন ল'ব পেট্ৰল ইঞ্জিন ললে বহু বছৰ মেচিনটো লাষ্টিং কৰিব একো নহয় পথাৰৰ পুৰা হাৰ্ড মাটি হয় বৰ্তমান পুৰা হাৰ্ড মাটি হয় অসমৰ বাহিৰত ভিডিঅ' বনাব যাওঁ তেখেতসকলে আগতে ট্ৰেক্টৰ দি পেলাই হাল বাই থৈ দিয়ে মাটিটো পুৰা নৰম কৰি থয় তাৰ পিছত এনে ধৰণৰ ট্ৰেক্টৰ দি পেলাই হাল বাই দেখায় যেহেতু চাইনা ইঞ্জিনৰ হয় চাইনা ইঞ্জিন যদি আপোনালোকে লয় তেনেহলে পথাৰৰ হাৰ্ড মাটিত আপোনালোকে হাল বাবলৈ নোৱাৰিব এই হোণ্ডা ইঞ্জিনৰ জৰিয়তে হাৰ্ড মাটিত কেনেকুৱা পাৰফৰ্মেন্স কৰে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু মোৰ লগত এজন দাদা আছে তেখেতে এখন পাৱাৰ টিলাৰ ল'ম বুলি কৈছে নমস্কাৰ দাদা ইয়াতে মোৰ দোকানখন আপোনাৰ ঘৰৰ ওচৰতে আপোনাৰ মাটিত মানে মই হাল বাই এবাৰ ডেমো কৰি চাবলৈ আহিলো আপোনাৰ যি মাটি হয় কিমান বছৰৰ পৰা আপুনি হাল বোৱা নাই হাল বোৱা 6 মাহৰ বেছি হৈ গ'ল এতিয়াতো বহুত টান দ্বিতীয় কথা হৈ গ'ল ইয়াত ল'ৰা-ছোৱালী বিলাকে ক্ৰিকেট খেলে ফুটবল খেলি থাকে গৰু ছাগলী ইয়াত দিয়ে যথেষ্ট বহিও গৈছে মাটিখিনি কাৰণ যেতিয়া মানুহ অহা যোৱা কৰি থাকে এইপিনে অহা যোৱা কৰে মানুহ অহা যোৱা কৰিলেতো মাটিটো বহি আছে এতিয়া তোমাৰ এইটো জনামতেতো বহুত ভাল বুলি শুনা পাই আছো লাইভ দেখালে আমি গম পাম নিশ্চয় সেই অনুপাতে এখন ল'ম বুলি মই আশা কৰি আছো তেখেতে ডেমো দি দেখাম বুলিয়ে কৈছে তেখেতে যিটো ভৰসা দিছে এইখন বহুত শক্তিশালী আৰু আমাৰ ইণ্ডিয়ান মেড হয় চাইনিজ মেড নহয় হোণ্ডা ইঞ্জিন এনে ভাল ইঞ্জিন তেখেতে আমাক ডেমো দি দেখাব তেনেকে যদি হয় তেনেহ'লে এখন মই নিজে ৰাখিয়ে দিম এইখনৰ ভিতৰত এখন আমাৰ সৰু সৰু খেতিয়কো আছে বহুত কোনোবাই চব্জি খেতি কৰে কোনোবাই কাৰোবাৰ 2-3 বিঘা মাটি আছে কাৰোবাৰ 5 বিঘা মাটি আছে সেই অনুযায়ী ট্ৰেক্টৰ এখন ল'লে নিজেই কৰিব পাৰিব আমি এখন ট্ৰেক্টৰ ভাড়া কৰি আনিম বেলেগৰ ট্ৰেক্টৰ এখন আনিম বিঘা হিচাপে পইচা লয় এই ট্ৰেক্টৰত পইচা দিওঁতে গুচি যায় এতিয়া যদি আমি এখন লওঁ 1 লিটাৰ তেলত আমাৰ কিমান যায় মাত্ৰ আপোনাৰ 700 ml লাগে 1 বিঘা যদি মাটিত হাল বায় 60-70 টকাত আমাৰ 1 বিঘা মাটি হৈ আছে এনেই আমি ট্ৰেক্টৰ এখন যদি কৰালে 500 টকা মিনিমাম 500 টকা লয়ে তাকো এক চাহত তেনেকুৱা মই 10 চাহ দিব পাৰিম 500 টকা ট্ৰেক্টৰ বিচাৰি এতিয়াৰ পৰা হাবা ধৰি খাবলগীয়া নহয় সেইটোতো হয় মই এই খেতিখিনি মই সৰিয়হ পেলাম বুলি যেতিয়া মই ভাবিছো সৰিয়হ অলপমান পেলাও মই ট্ৰেক্টৰখন বিচাৰোতে 1.5 মাহ লাগিছে এটাই কয় আহিম এইখন মাটি কিয়নো আহিম এনেকুৱা ধৰণৰ কথা কয় এবিঘা মাটি হাল বাবলৈ সিহঁতে আহিবলৈ টান পায় মই 3 চাহ দিছো 1500 টকা দিছো এচাহ মাৰিবলৈও নাহে 1500 টকাত মই হাল বালো এতিয়া সৰিয়হ পেলালো আকৌ উঠাবলৈ আছেই এতিয়া যদি মোৰ এখন থাকিলহেঁতেন টকাত 200-300 টকাত মোৰ চাহু দিলোহেঁতেন সৰিয়হ পেলালো আকৌ তাৰ উপৰিতো ইয়াত পানী মাৰা ঔষধ মাৰা ব্যৱস্থাও আছে ভাল বস্তু আহিছে এটা মেচিনতে দাদা আপুনি ধানো কাটিবলৈ পাৰিব এটা মেচিনতে ৱাটাৰ পাম্পো লগাব পাৰি এটা মেচিনতে স্প্ৰে পাম্পো লগাব পাৰি আৰু এই গোটেইখিনি এটাচমেন্টটো লগাব পাৰি আৰু মই ফ্ৰীও দি আছো হয়নে বাৰু কাল্টিভেটৰ ফ্ৰী পাব নাঙল পাব লেভেলাৰ পাব বেড মেকাৰ পাব কাল্টিভেটৰ পাব গোটেইখিনি মই ফ্ৰী দি আছো গতিকে আপোনালোকে আহক অসমৰ পৰা আৰু এই পাৱাৰ টিলাৰ লৈ যাওক এতিয়াৰ পৰা কাকো ৰিকুৱেষ্ট কৰিব নালাগে নিজে লৈ যাওক আৰু আপোনালোকে নিজৰ মাটিখিনিতো হাল বাব পাৰিবই আৰু ওচৰৰ কাৰোবাৰ যদি মাটি আপোনালোকে হাল বাই দিও বুলি ভাবিছে তাৰ বিনিময়ত আপোনালোকে এটা পইচাও উপাৰ্জন কৰিবলৈ পাৰিব নিশ্চয় সাধাৰণ এটা মানে পেমেণ্টটো 1 বছৰত ওলাই যাব মোৰ অনুভৱ আৰু এতিয়াৰ পৰা চিন্তা কৰিব নালাগে অসমৰ বাহিৰত যাব নালাগে নগাঁও বৰভেটি তিনিআলি আহক আৰু এই মেচিন লৈ যাওক আপোনালোকে মোৰ তাত আহক হোণ্ডা ইঞ্জিন দিম আৰু মই যিহেতু অসমৰে হয় নিশ্চিন্ত মনেৰে মোৰ পৰা মেচিন লওক এটাচমেন্টৰ সহ লগতে স্পেয়াৰ পাৰ্টছো আপোনালোকে মোৰ দোকানতে পাই যাব মেচিন সম্পূৰ্ণ 1 বছৰ ৱাৰেণ্টি হয় কিবা যদি বেয়া হয় তেনেহলে ডাইৰেক্ট ৰিপ্লেচমেন্ট কৰি দিম আপোনালোকে দেখিব পাৰিছে কিমান ধুনীয়াকে মাটি পুৰা গুৰি কৰি দিছে চাওক কাম মাটি পুৰা গুৰি কৰি দিছে দেখিব পাৰিছে পুৰা হাৰ্ড মাটি হয় চাওক 1 বছৰ ধৰি কোনো ধৰণৰ হাল বোৱা নাছিলে খেতি কৰা নাছিলে তাৰ পৰা হাৰ্ড মাটি গুৰি কৰি দিছে আপোনালোকে দেখিব পাৰিছে চাওক এটা দমদাৰ ইঞ্জিন হয় শক্তিশালী এটা ইঞ্জিন হয় চাওক কিমান ধুনীয়াকে হাল বাই আছে আপোনালোকে দেখিব পাৰিছে চাওক মাটি পুৰা গুৰি কৰি দিছে দেখিব পাৰিছে এই মেচিনটো ল'লে আপোনালোকে চিন্তা নাই পথাৰৰ পৰা হাৰ্ড মাটি গুৰি কৰিব পাৰিব এই মেচিনটোৰ জৰিয়তে নাম দিয়া হৈছে SF2400 DS মডেল হয় কিমান ধুনীয়াকে হাল বালে চাওক পুৰা হাৰ্ড মাটি হয় দেখিছে পুৰা হাৰ্ড মাটি হয় দেখিছে এই হাৰ্ড মাটি পুৰা গুৰি কৰি দিছে এইখন পাৱাৰ টিলাৰ জৰিয়তে কিমান ধুনীয়াকে গুৰি কৰিছে দেখিছে এনেদৰে এইখন পাৱাৰ টিলাৰ জৰিয়তে আপোনালোকে পুৰা মাটি গুৰি কৰি দিবলৈ পাৰিব খুব খান্দি দিছে চাওক 32 প্লেটৰ ৰোটাভেটাৰ লাগি আছে কিমান ফুট খান্দি দিছে আপোনালোকে দেখিব পাৰিছে কিমান খান্দিছে চাওক দেখিব পাৰিছে চাওক ইমান ফুট খান্দিছে ইমান ফুট পৰ্যন্ত খান্দি দিছে এইটো মেচিনৰ জৰিয়তে অতি সোনকালে আহক আৰু এই মেচিনটো এতিয়াই বুক কৰক টাৰ্ণিং চাওক ইজি টাৰ্ণ লগালগ আপোনালোকে টাৰ্ণ ল'ব পাৰিব দেখিছে আপোনালোকে চাওক দমদাৰ ইঞ্জিন হয় মাটি পুৰা গুৰি কৰি দিছে আপোনালোকে দেখিব পাৰিছে পথাৰৰ পৰা হাৰ্ড মাটি হয় হাৰ্ড মাটি গুৰি কৰি দিছে এই মেচিনটোৰ জৰিয়তে নাম দিয়া হৈছে SF2400 DS মডেল হয় গিয়াৰ আছে টোটেল 2টা গিয়াৰ আৰু এটা বেক গিয়াৰ আছে টোটেল 3টা গিয়াৰ আছে 1 নম্বৰত দেখালো এতিয়া আপোনালোকক 2 নম্বৰ গিয়াৰত দেখাব চেষ্টা কৰিম 2 নম্বৰ গিয়াৰ লগাই দিলো চাওক চাওক দেখিব পাৰিছে
ইমান ধুনীয়াকৈ হাল বাইছে চাওক 2 নম্বৰ গিয়াৰ লগাই দিলো 2 নম্বৰ গিয়াৰ লগোৱাৰ পিছত চাওক ইমান ধুনীয়াকৈ হাল বাই আছে আপোনালোকে দেখিব পাৰিছে 2 নম্বৰ গিয়াৰ লগাই দিলো 2 নম্বৰ গিয়াৰত চাওক মেচিনে পুৰা মাটি পুৰা গুৰি কৰি দিছে আপোনালোকে দেখিব পাৰিছে 2 নম্বৰ গিয়াৰৰ মেচিনৰ শক্তি চাওক দেখিব পাৰিছে মাটি পুৰা গুৰি কৰি দিছে এই মেচিনৰ জৰিয়তে চাওক ইমান ধুনীয়াকৈ হাল বাইছে আপোনালোকে দেখিব পাৰিছে 2 নম্বৰ গিয়াৰত চাওক মাটি কেনেকৈ গুৰি কৰি দিছে আপোনালোকে দেখিব পাৰিছে চাওক কান্দিছে চাওক ইমান কান্দিছে চাওক চাওক বাপৰে 2 নম্বৰ গিয়াৰত চাওক ইমানখিনি পৰ্যন্ত কান্দি দিছে ইমানখিনি পৰ্যন্ত 2 নম্বৰ গিয়াৰত চাওক কিমান তাকত হয় দেখিব পাৰিছে বহুত শক্তি হয় এই মেচিনটোৰ এতিয়াই হওক মেচিন সোনকালে বুক কৰক ষ্টক খুবেই কম আছে এতিয়া বৰ্তমান লগাই দিলো নাঙল দেখিব পাৰিছে ৰিডগাৰ লগাই দিলো নাঙল লগাই দিয়াৰ পিছত কেনেকৈ নলা বনাব আপোনালোকে চব্জি আলু বা আলু ৰুওঁ বুলি যদি ভাবিছে বা চব্জি খেতি কৰোঁ বুলি যদি ভাবিছে এই নাঙলটো আপোনালোকে লগাই ল'বলৈ পাৰিব অকণমান লগাই দিলো দেখিছে নলা বনাই বনাই গৈ থাকিব চাওক দেখিছে নলা বনাই বনাই গৈ আছে দেখিব পাৰিছে চাওক এনেকৈ আপোনালোকে নলা বনাবলৈ পাৰিব এই মেচিনটোৰ জৰিয়তে চাওক এতিয়া বৰ্তমান লগাই দিলো আলি বনাবৰ কাৰণে আলি বান্ধিবৰ কাৰণে বেড মেকাৰ লগাই এয়া চাওক $1150 মডেল আপোনালোকক দেখাই আছো 1150 মডেল চাওক ইমান ধুনীয়াকৈ চলিছে আপোনালোকে দেখিব পাৰিছে 32 প্লেটৰ ৰটাৰ লগাই দিছে আৰু চাওক মাটি পুৰা ঘূৰি কৰি দিছে আপোনালোকে দেখিব পাৰিছে আৰু টাৰ্ণিং চাওক ইমান ধুনীয়াকৈ টাৰ্ণ লৈছে দেখিব পাৰিছে 1150 মডেল হয় দমদাৰ ইঞ্জিন হয় পুৰা মাটি পুৰা ঘূৰি কৰি দিছে আপোনালোকে দেখিব পাৰিছে 1150 মডেল চাওক ইমান ধুনীয়াকৈ হাল বাইছে আপোনালোকে দেখিব পাৰিছে মাটি পুৰা ঘূৰি কৰি দিছে 1150 মডেলৰ জৰিয়তে এবাৰ মই চলাই দেখাব চেষ্টা কৰিম চাওক বহুত ইজি হয় ইজি 2 নম্বৰ গিয়াৰ লগাই দিম 2 নম্বৰ গিয়াৰত দিম চাওক চাওক টাৰ্ণিং চাওক দেখিছে কিমান ধুনীয়াকৈ হাল বাইছে চাওক গোটেইকেইটা মেচিনৰে আপোনালোকে ডেমো দেখিলে 2500খনৰ ডেমো এতিয়ালৈকে দেখুওৱা নাই এখন আপোনালোকক নেক্সট ভিডিঅ'ত দেখাম এখন হৈছে 2400 DS বহুত ভাল এটা মেচিন হয় হোণ্ডা ইঞ্জিন লাগি আছে ইটালী 9 HP হয় টাৰ্বো ইঞ্জিন হয় যদি আপোনালোকে পথাৰৰ দ মাটিত বোকা মাটিত হাল বাওঁ বুলি ভাবিছে এটা মেচিনতে আপোনালোকে ধানো কাটিবলৈ পাৰিব এটা মেচিনতে হালু বাবলৈ পাৰিব এটা মেচিনতে ৱাটাৰ পাম্প আৰু স্প্ৰে পাম্পো লগাবলৈ পাৰিব এই মেচিনটোৰ দাম হৈছে 62000 টকা আৰু যিহেতু বৰ্তমান নতুনকৈ দোকানখন খুলি আছো সেইটো কাৰণে আপোনালোকক 9 HP মেচিন দি আছো ডাইৰেক্ট 59000 59,000 টকাত আপোনালোকে মেচিনটো লৈ যাব পাৰিব ডাইৰেক্ট 3000 টকা ডিসকাউন্টত এই মেচিনটো লৈ যাবলৈ পাৰিব এই মেচিনটোৰ লগত আমি দি আছো এটা কাল্টিভেটৰ দি আছো বেলেগে 3টা থকা দি আমি 4টা থকা দি আছো আৰু বহুত হেভি হয় বহুত ওয়েট থকা হয় যেতিয়া আপোনালোকে আহিব তেতিয়া গম পাব লগতে এটা নাঙল দিম এটা লেভেলাৰ দিম 32 ব্লেডৰ ৰোটাভেটাৰটো আপোনালোকে পাব এই দুটা ৰোটাভেটাৰ এখনৰ লগত কমপ্লিটলি ফ্ৰী পাব আৰু এটো হৈছে বেড মেকাৰ এটো লব লগা হল এক্সট্ৰাকে লব লাগিব 1 বিঘা মাটিত যদি আপোনালোকে হাল বাই মাত্ৰ 700 ml পেট্ৰল হলে এই মেচিনটো আপোনালোকে চলাবলৈ পাৰিব লগতে ইয়াতে ডাবল এয়াৰ ক্লিনাৰ দিয়া হৈছে দেখিছে মানে ইঞ্জিনত এতিয়াৰ পৰা বালি নখমাই যেহেতু এই মেচিনটো পথাৰৰ বালি মাটিত পথাৰত হাল বাব হেতু কাৰণে কোনো কাৰণত বালি নখমাই হেতু কাৰণে ইয়াতে ডুৱেল এয়াৰ ক্লিনাৰ দিয়া হৈছে তো এটো হৈছে 12 স্পিৰ মেচিন দেখিব পাৰিছে এটা শক্তিশালী দমদাৰ মেচিন হয় এটা LED হেডলাইট দিয়া হৈছে এখনতো আপোনালোকৰ LED আনটা লাইট দিয়া হৈছে এপিনে আনটা আছে এপিনে এটা দেখিছে টোটেল 9টা লাইট দিয়া হৈছে এখন আপোনালোকে ল'ব পাৰে 59000ত আৰু এখনৰ দাম হৈছে 78000 এখনতো ডাইৰেক্ট 3000 টকা ডিসকাউন্ট মানে আপোনালোকে ডাইৰেক্ট 75000ত লৈ যাব পাৰিব এটো মেচিন আৰু চাওক টায়াৰ সাইজ দেখিব পাৰিছে 3 লিটাৰৰ গিয়াৰ বক্স আছে খুব এটা দমদাৰ মেচিন হয় এয়াৰ ক্লিনাৰ লাগি আছে আৰু কামা হেন্ডেল লগোৱা আছে হেন্ডেলডাল কামা হেন্ডেল হয় হেন্ডেলডাল দীঘল হোৱাৰ কাৰণে হাতত ভাইব্ৰেচন নহয় এখনতো আপোনাৰ ডুৱেল
সাসপেনশন লগোৱা আছে সেইটো কাৰণে এখনতো কোনো কাৰণত ভাইব্ৰেচন নহয় এখন আপোনালোকক কৈছিল ৭৮,০০০ টকা যেহেতু নতুনকৈ দোকানখন খুলি আছে সেইটো কাৰণে ৭৫,০০০ টকাত 12 এইচপিৰ মেচিন লৈ যাব পাৰিব এই মেচিনটো ডেমো কৰি দেখালে আপোনালোকে আচৰিত হ'ব এইটোতো 9 এইচপি মেচিন হতে কিমান ধুনীয়াকৈ পাৰফৰমেন্স কৰিছে যেতিয়া এইটো মেচিন আপোনালোকক দেখাম হাল বাই পেলাই আপোনালোকে দেখি আচৰিত হ'ব ডাঙৰ ট্ৰেক্টৰৰ দৰে কাম কৰিব এখন পাৱাৰ টিলাৰে এখনৰ লগত আপোনালোকে 40 ব্লেডৰ পাব এখনৰ লগত 32 ব্লেড হওঁতে কিমান ধুনীয়াকৈ হাল বাইছে এখনত 40 ব্লেডৰ দিছে এইটো কাৰণে এখনত আৰু ধুনীয়া পাৰফৰমেন্স কৰিব আপোনালোকে কম সময়ৰ ভিতৰতে হাল বাবলৈ পাৰিব এখনৰ লগতো আমি এটা কাল্টিভেটৰ ফ্ৰী দিছো নাঙল পাব এটা লেভেলাৰ পাব বেড মেকাৰো আপোনালোকে পাই যাব বেড মেকাৰটো এক্সট্ৰাকে ল'ব লাগিব আৰু বুকা মাটিত হাল বাবলৈ পেডেলাৰটো আপোনালোকে পাই যাব আৰু এখনতো আপোনালোকে দেখিছে 1150 মডেল হয় এখনতো সিঙ্গল সাসপেনশন লাগি আছে চাওক সিঙ্গল সাসপেনশন লাগি থকা কাৰণে আৰ্টত ভাইব্ৰেচন নহয় এখনো খুব দমদাৰ মেচিন হয় 1150 মডেল হয় এইটো মেচিনৰ আপোনালোকক ডেমো কৰি দেখালো খুব এটা ভাল মেচিন হয় পেট্ৰল ইঞ্জিনৰ হয় 1150 মডেল এখন 8 এইচপিৰ হয় দেখিবা পাৰিছে বাম্পাৰটো পুৰা হেভি আছে 8 এইচপিৰ মেচিন হয় আৰু ফুয়েল ট্যাঙ্ক কেপাসিটি হৈছে 5 লিটাৰৰ টেংকি দিয়া হৈছে এখনত ডুৱেল এয়াৰ ক্লিনাৰ দিয়া হৈছে দেখিব পাৰিছে এখনৰ দাম আমি ৰাখিছো 50,000 যেহেতু নতুনকৈ দোকান খুলিছো হেতু কাৰণে ডাইৰেক্ট 5,000 টকা ডিসকাউন্ট 5,000 টকা ডিসকাউন্টত লৈ যাব পাৰিবা মানে 45,000 টকাত এই মেচিনটো লৈ যাবলৈ পাৰিব ইয়াৰ লগতো আমি এটা নাঙল ফ্ৰী দিম কাল্টিভেটৰ ফ্ৰী দিম লগতে 32 ব্লেডৰটো ৰোটাভেটৰ আপোনালোকে পাবই এখনৰ লগত এই দুটা আপোনালোকে ফ্ৰী পাব এখনৰ লগত 45,000 অতি সোনকালে বুকিং কৰক বহুতে বিচাৰি আছে আমাৰ তাত ষ্টক নাইকিয়া হৈ গৈছে অতি সোনকালে বুকিং কৰক আৰু এটা মডেল আছে আমাৰ তাত 2100 মডেল হয় এটো মেচিনো বহুত ভাল হয় দমদাৰ মেচিন হয় ইয়াতে এটা এলইডি লাইট দিয়া হৈছে আৰু হ্যান্ডেলডালো ডাঙৰ দিয়া হৈছে S2100 মডেল হয় ইয়াতো ডুৱেল এয়াৰ ক্লিনাৰ লাগি আছে দেখিব পাৰিছে আৰু টায়াৰৰ সাইজটো আপোনালোকে দেখিব পাৰিছে দুইখনৰ সেমে হয় এখনৰ অকমান দাম বেছি ইয়াৰ 8 এইচপি হয় এটো টাৰ্বো ইটালী ইঞ্জিনৰ হয় সেইটো কাৰণে আমি দি আছো 53,000ত আৰু যেহেতু নতুনকৈ দোকানখন খুলিছো ডাইৰেক্ট 3,000 টকা ডিসকাউন্ট কৰি পেলাই এই মেচিনটো আপোনালোকে লৈ যাব পাৰিব 50,000 টকাত 32 ব্লেডৰ ৰোটাভেটৰ পাব নাঙল পাব লেভেলাৰ পাব কাল্টিভেটৰ পাব চাৰিটা এটাচমেন্ট দি আছো কোনেও দিব নোৱাৰে হিন্দুস্তানৰ ভিতৰত মই দি আছো মাত্ৰ 50,000 টকাত চাৰিটা এটাচমেন্টৰ সৈতে গতিকে আহক এই মেচিন লৈ যাওক মই সাজেষ্ট কৰো আপোনালোকে এই দুটা মেচিন ল'ব পাৰে যিকোনো এটা মেচিন বেছি ভাল হয় এই দুটা এইকেইটা ভাল হয় বুকা মাটিত যদি হাল বাও বুলি ভাবিছে এইটো মেচিন আৰু এইটো মেচিন খুব দমদাৰ মেচিন হয় দুইটা হোন্ডা ইঞ্জিনৰ হয় এইকেইটা ইটালী ইঞ্জিনৰ হয় আৰু এইকেইটা ইটালী হোন্ডা ইঞ্জিনৰ হয় 9 এইচপি 12 এইচপি এই দুখন হৈছে 8 এইচপি আৰু মেচিন আছে আমাৰ তাত অতি সোনকালে যোগাযোগ কৰক স্ক্ৰিনত নম্বৰ দিয়া হৈছে আৰু আহি পেলাই আপোনালোকে মেচিন লৈ যাব পাৰিব যেহেতু অসমৰ হাৰ্ড মাটিত আপোনালোকক হাল বাই দেখাই দিব চেষ্টা কৰিলো বাহিৰৰ মাটি অলপ ঢিলা হয় সেইটো কাৰণে তাত মেচিনৰ পাৰফৰমেন্সটো ভালে কৰে কিন্তু অসমৰ মাটি হাৰ্ড হয় অসমৰ মাটিত আপোনালোকক হাল বাই দেখালো খুব এটা দমদাৰ মেচিন হয় অতি সোনকালে বুকিং কৰক স্ক্ৰিনত দিয়া ফোন নম্বৰত যোগাযোগ কৰি